সাউথ কোৰিয়াৰ জেজু এয়াৰলাইন প্লেন এটা বেলি লেণ্ডিং কৰাৰ টাইমত সন্মুখত থকা ৱালত গৈ খুন্দা মাৰে আৰু এনেকুৱা এটা ব্লাষ্ট হয় যাৰ ফলত 181 জন মানুহৰ পৰা মাত্ৰ 2জন মানুহে সাৰ্ভাইভ কৰিব পাৰে এইটো ব্লাষ্টত। তো বন্ধুসকল, আমাৰ ইণ্ডিয়াৰ ৰাইট সাইডত থাইলেণ্ডৰ ৰাজধানী বেংকক আৰু এই প্লেনটো বেংককৰ পৰা গৈ আছিল সাউথ কোৰিয়ালৈ লেণ্ড কৰাৰ সময়ত এটিচিৰ পৰা এটা মেছেজ আহে বা ষ্ট্ৰিক্ট ৱাৰ্নিং এটা আহে পাইলটলৈ। এই ৱাৰ্নিংটো আছিলে বাৰ্ড ষ্ট্ৰাইক লৈ। বাৰ্ড ষ্ট্ৰাইক মানে হ'ল যে চৰাই চিৰিকটি যেতিয়া প্লেনৰ আগত আহি যায়, সন্মুখত আহি যায়, তো সেইটোক কোৱা হয় বাৰ্ড ষ্ট্ৰাইক। তেতিয়া এনেকুৱা বাৰ্ড ষ্ট্ৰাইক দেখা পোৱা যায়, তো তেতিয়া এটিচিৰ পৰা বেলি লেণ্ডিঙৰ কাৰণে পাৰ্মিশ্যন গ্ৰান্ট কৰা হয়। বেলি লেণ্ডিং মানে হ'ল প্লেনৰ যোনটো তল চাইড আছে, প্লেনটো কি হ'ব চুচুৰি যাব আৰু এই চুচুৰি যোৱাটোক বেলি লেণ্ডিং বুলি কোৱা হয়। আৰু সাউথ কোৰিয়াত এই পাইলটে বেলি লেণ্ডিং কৰিব গৈ আছিলে, তেতিয়া কি হ'ল যোনটো প্লেনৰ ফাৰ্ষ্ট ইঞ্জিন আছিলে সেই ইঞ্জিনটো কাম কৰা বন্ধ কৰি দিলে। আৰু এইটো বেলি লেণ্ডিং তেতিয়াই কৰা হয় যেতিয়া কিবা এটা চিটুৱেশ্যন আহি যায় বা ইমাৰ্জেঞ্চি আহি যায়। প্লেনৰ যোনটো প্ৰথম ইঞ্জিন আছিলে সেই ইঞ্জিনটো কি হ'ল কাম কৰা বন্ধ হৈ গ'ল। প্লেনটো এনেকে চুচুৰি গৈ আছিলে বেলি লেণ্ডিঙত আৰু সন্মুখত থকা যোনটো ৱাল আছিলে ৰানৱে লাষ্টত, ৱালত গৈ এইটো খুন্দা মাৰে, প্লেনটো ব্লাষ্ট হৈ যায়। আৰু বাকী ঘটনা আপোনালোকে গমে পায়। তো ৰানৱেৰ যোনটো লাষ্টত ৱাল আছিলে সেই ৱালটো কিহৰ কাৰণে দিছিলে সেইটোৰ কাৰণে আপুনি কেপশ্যনটো চেক কৰিব পাৰে। তো এইখিনি আছিলে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ছৰ কাৰণে পেজটো ফ'ল' কৰিব।